মানি আৰ্নিং কেনেকৈ কৰিব, কয়েন্স কেনেকৈ আপোনালোকে জমা কৰিব। দুখীয়া যোনসকল লোক আছে সেই লোকসকলে মানি ইনভেষ্ট নকৰাকৈ কেনেকৈ কয়েন্স জমা কৰিব, কেনেকৈ মানি আৰ্নিং কৰিব, এই ভিডিঅ'টোত আপোনালোকক মই ক'ম। আচলতে মোৰ যিমানখিনি অভিজ্ঞতা আছে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক ক'ম। আৰু কেইজনমানে মোক সুধিও আছিল যেন আপুনি কেনেকৈ মানি আৰ্নিং কৰে, কেনেকৈ কয়েন্স গোটাই, মানে সেইবিলাক সুধি আছিল। তো এই ভিডিঅ'টোতে মই আপোনালোকক সকলো কথা কৈ দিম। তো মই এতিয়া নিজৰ বুলি বহি লওঁ। আচলতে মই পথাৰতে ভিডিঅ' চিডিঅ'বোৰ বনাই ৰাখোঁ না, আপোনালোকে গমেই পায়। তো নিজৰ বুলি এতিয়া গহীনত বহি লওঁ। তো প্ৰথম কথা, এই ভিডিঅ'টো যোনসকল লোকে মানে মানি ইনভেষ্ট কৰি কেনে মানি আৰ্নিং যোনসকল লোকে কৰিবলৈ সক্ষম নহয়, আৰু যোনসকলে কয়েন্স জমা কৰি কয়েন্স ইনভেষ্ট কৰি যোনসকলে মানে কিবা এটা মানি আৰ্নিং কৰিবৰ কাৰণে কিবা এটা সুবিধা কৰি ল'ব নোৱাৰি না, ভিডিঅ'টো সেই সকলৰ বাবে গুৰুত্ব দি শুনিব। আচলতে মানি আৰ্নিং কৰিবৰ কাৰণে বহুত সহজো বহুত কঠিনো। মইতো কৈ আছোঁ কয়েন্স আৰ্নিং কৰিবৰ কাৰণে, কয়েন্স জমা কৰিবৰ কাৰণে বহুত সহজো আৰু বহুত কঠিনো। কিন্তু মই আপোনালোকক বিনা পইচাতে ইনভেষ্ট কৰাকৈ, মানে 1 টকাও ইনভেষ্ট নকৰাকৈ আপোনালোকে কেনেকৈ মানি আৰ্নিং কৰিব সেই কথাটো ক'ম। আচলতে প্ৰায় আজিকালি সকলোৱে হাতত এটা এটা মোবাইল ফোন থাকেই। আপুনিও যোনটো মোবাইলটোৰ পৰা চাই আছে সেইটো আপোনাৰ এইটো স্মাৰ্টফোন, ঠিক আছে, এইটো মোবাইল হয়, ঠিক আছে। আপুনিও সেইটোত কৰোঁ বুলিলে বহুত কাম কৰিব পাৰে। তো আজিকালি প্ৰত্যেকৰ হাততে ৰ'বদে গল কাঠটো মাৰি লৈছোঁ। মানে আজিকালি সকলোৱে মোবাইল ব্যৱহাৰ কৰে, সকলো হাতত থাকে, কিন্তু সেই মোবাইল ফোনটোৰ পৰাই যেন মানি আৰ্নিং কৰিব পাৰি, কয়েন্স গোটাব পাৰি, কিন্তু বহুতে জানে আৰু বহুতে নাজানে। মই আপোনালোকক এতিয়া ক'ম, ৰ'ব দেই। হাৰি কোনোবা আহিছে চাই লৈছোঁ। মানুহ আহি যায়তো, মানে খেলটো কি হয় গম পাইছেনে আপোনালোকে, মানে এনেকৈ ভিডিঅ' বনাই থাকিলে মানে গম পায় নাই, ঘপককৈ মানুহে আহি পিনে মোক ভয় খুৱাই দিয়ে। মই সেইকাৰণে চাই লৈছোঁ এক পাক কৰি পিনে, ঠিক আছে। তো এতিয়া মই আকৌ কৈ আছোঁ, কেনেকৈ আপোনালোকে কয়েন্স গোটাব, কেনেকৈ মানি আৰ্নিং কৰিব। এই হাতত লৈ থকা যোনটো মোবাইল ফোনে মোৰ ভিডিঅ'টো চাই আছে, এই মোবাইল ফোনটোৰ পৰাই আপোনালোকে মানি আৰ্নিং কৰিব পাৰিব, কয়েন্স গোটাব পাৰিব। প্ৰথম কথা, যদি আপুনি খালি কৰিব জানিব লাগিব, মই কৰিব পাৰিম। আচলতে আপুনি যদি বৰ্তমান সময়ত এটা যদি ইউটিউব চেনেল খোলে, সেই ইউটিউব চেনেলটোৰ পৰা বহুত মানি আৰ্নিং কৰিব পাৰিব। আৰু যদি আপুনি এখন ফেচবুক খোলে, সেই ফেচবুকখনৰ পৰাও আপুনি বহুত মানি আৰ্নিং কৰিব পাৰিব, কয়েন্স গোটাব পাৰিব। তো একদম বিনা কয়েন্স ইনভেষ্ট কৰি, বিনা মানি ইনভেষ্ট কৰি আপুনি মানি আৰ্নিং কৰিব পাৰিব। কোনো 1 টকাও পইচা দিব নালাগে, 1 টকা নিদিয়াকৈ। এইবিলাক ট্ৰেডিং, ষ্টক মাৰ্কেট, শ্বেয়াৰ মাৰ্কেটৰ নিচিনা নহয়, ঠিক আছে। আপুনি কাম কৰক, ভিউজ গোটাওক, ভিউজ গোটাই মানি আৰ্নিং কৰক। আচলতে ভিউজ গোটাই আনে আপোনালোকে মানি বাৰ, ভিউজটোৱে মেইন, গম পাই আছে আপোনালোকে। এজন ইউটিউবাৰে, এজন ফেচবুকাৰে মাহেকত কিমান কয়েন্স পায়, কিমান মানি আৰ্নিং কৰে জানে আপোনালোকে? হয়তো আপোনালোকে বেহুচ হৈ যাব। সেইখিনি বাৰু মই আপোনালোকক নকওঁ, কিন্তু সহজ পদ্ধতিটো মই কৈ দিছোঁ যেন আপোনালোকে ইউটিউবত কাম কৰক, ফেচবুকত কাম কৰক। আৰু লগতে যোনসকল দুখীয়া লোক আছে, দুখীয়া লোকসকলে এনেও মানে মোবাইলটো আজিকালি চবেই ব্যৱহাৰ কৰে, কিন্তু হ'লেও ইনভেষ্ট কৰিবলৈতো অকণমান অসমৰ্থক, মানে ইনভেষ্ট কৰিবৰ কাৰণে পইচা পাতি নাথাকে না। কিন্তু মোবাইলটোতে চব কৰিব পাৰি। আপুনি এটা ইউটিউব চেনেল খুলিলে একোডাল নাই, আপুনি ইউটিউব চেনেল খুলিলে আপোনাৰ একোডাল কৰিব নালাগে, আপুনি ইনভেষ্ট কৰিব নালাগে। তাৰ ইউটিউব চেনেলটো খুলিলে মানে তাত পইচা জমা কৰি ল'ব নালাগে। আপুনি ফেচবুক পেজ এখন খুলিলে মানে আপুনি ফেচবুকখন খুলিবৰ কাৰণে পইচা জমা কৰি ল'ব নালাগে, মানে বিনা ইনভেষ্টত, বিনা কয়েন্স আপুনি মানে নিদিয়াকৈ, কয়েন্স একোডাল দিব নালাগে, মানি চানি একোডাল দিব নালাগে, এইটো কথা। আপুনি কাম কৰক, ভিডিঅ' বনাওক, মানি আৰ্নিং কৰক, কয়েন্স গোটাওক, সেইটোৱে কথা। কয়েন্স মেইন, কয়েন্স আপুনি মই কয়েন্স বুলি কৈছোঁ, কয়েন্স মানে পইচাই হয় না, কয়েন্স মানি পইচা, কয়েন্স একেই, ঠিক আছে। কয়েন্স গোটাওক, মানে কিমান আপুনি ভিডিঅ' বনাব পাৰিব, কিমান ভিডিঅ' আপলোড কৰিব পাৰিব, কিমান ভিউজ আনিব পাৰিব, সেইটো কথা ভিউজৰ ওপৰতে ডিপেণ্ড কৰে। ছাপ'জ আপোনালোকক এটা সাধাৰণ হিচাপে কৈছোঁ দেই, যদি আপুনি যদি এটা যদি ভিডিঅ' যদি লাখ যদি ভিউজ আনিব পাৰে, 1 লাখত মিনিমাম, মই জাষ্ট ছাপ'জ এটা এক্সাম্পল, ঠিক আছে, ছাপ'জ মই এটা উদাহৰণ দিছোঁ দেই, এক্সাম্পল, ঠিক আছে, এটা মই উদাহৰণ দিছোঁ। 1 লাখ ভিউজত যদি আপুনি যদি পাৰ ভিডিঅ'টোত যদি 1 লাখ ভিউজ আনি পাৰে, পাৰ ভিডিঅ'টোত যদি আপুনি যদি 2,000 পাই থাকে,
ঠিক আছে 2000 যদি পাই থাকে 30 দিনত 30টা ভিডিঅ' 30টাত যদি 2000কৈ পায় 60,000 টকা আপুনি যদি মাহেকত 60,000 পায় চাকৰিলাজনেও পাত্তা নাপাব এইটোৱে ক'লোঁ ঠিক আছে সাধাৰণ যোনবিলাক চাকৰি এই চাকৰিলাজনেও পাত্তা নাপাব এইটোৱে ক'লোঁ মই এইটো কাৰণে মই আপোনালোকক কৈ দিছোঁ আৰু নাজানিলে বাৰু মই কিছুমান শিকাই দিম আপোনালোকে মোৰ বিকাশ বক্সা বিকাশ বক্সা সোণোৱাল বুলি ফেচবুকত আছে আপোনালোকে চাৰ্চ কৰিব পাই যাব মোক মেছেজ কৰিব আপোনালোকক শিকাই দিম ইউটিউবত কেনেকৈ কাম কৰিব লাগে ফেচবুকত কেনেকৈ কাম কৰিব লাগে কিন্তু মই যোনসকল দুখীয়া লোক আছে দেই দুখীয়া লোকসকলৰ কাৰণে এই বস্তুটো মই বেছিকৈ কামখিনি কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকে যদি বিচাৰে মই শিকোৱা মতে যদি খালী আকৌ নিজৰ আগ্ৰহটো লাগিব দেই নিজৰ আগ্ৰহটো মেইন মানি আৰ্নিং কৰিবৰ কাৰণে ফেচবুকৰ পৰা যদি মানি আৰ্নিং কৰিবৰ কাৰণে বা ইউটিউবৰ পৰা মানি আৰ্নিং কৰিবৰ কাৰণে মানে আগ্ৰহটো মেইন আৰু আপোনালোকে দুটা এটা ভিডিঅ' দিয়ে মানি আৰ্নিং কৰিব নোৱাৰে কিন্তু সেইটো কথা কৈ লৈছোঁ দেই দুটা এটা ভিডিঅ' দিলে বোলে মই আজি ছাকচেছ হোৱা নাই বা পইচা পোৱা নাই সেইটো নহয় আপুনি দুদিনমান কষ্ট কৰিব লাগিব এতিয়া আমি পইচা পাবলৈ সক্ষম হৈছোঁ 8 মাহৰ পাছতহে 8 মাহ দিন এনেই কাম কৰি থাকিলোঁ এনেই কাম কৰি থাকিব লাগিব কিছুমান চিষ্টেম আছে বাৰু মই 8 মাহ বুলিয়ে কোৱা নাই মোৰ ক্ষেত্ৰত যেনিবা আপোনাৰ এদিনতো হ'ব পাৰে বা দুদিনতো হ'ব পাৰে কিছুমান মই চিক্ৰেট টিপছ আছে এইবিলাক মানে কিছুমান টিপছ আছে মই আপোনালোকক শিকাই দিম টেনশ্যন ল'বৰ কাৰণে মুঠপত আজি বৰ্তমান সময়ত কইনছ মানি আৰ্নিং যদি আপোনালোকে মানি আৰ্নিং কইনছ এইবিলাক যদি গোটাব নোৱাৰে ভেলু নাই পইচা যদি নাথাকে কামেই নাই এতিয়া আপোনালোকক ছাপ'জ মই এটা বস্তু দেখাইছোঁ দেই এইখন খেতি পথাৰ এইখনৰ পৰা বহুত কইনছ গোটাব পাৰিব এইখনৰ পৰা বহুত মানি আৰ্নিং কৰিব পাৰিব ঠিক আছে চাই লওক না দেখা দে ছবি কেতিয়া বিচাৰে নহয় এইখন আচলতে পথাৰ দেই এই পথাৰখনত যদি কেনেবাকৈ যদি বাম খেতি কৰে নহয় আচলতে মই এটা বিশেষকৈ খেতি কৰা ল'ৰা আৰু দেই মই আৰু খেতি কৰোঁ দেই কেনেবাকৈ যদি বাম খেতি কৰে বাম খেতি কৰি কেনে বহুত কইনছ গোটাব পাৰিব বহুত মানি আৰ্নিং কৰিব পাৰিব এইটোৱে ক'লোঁ কিন্তু মানুহবিলাকে নকৰে বাম খেতি কৰক না এতিয়া খেতি আমাৰ বজাৰৰ আমাৰ মত কৰি থাকিলে নহ'ব খেতি কৰিব লাগিব বহিৰাজ্যৰ পৰা মাল আনিব লগা হয় নোযোৱেগৈ আমাৰ অসমৰ খেতিয়ে এইটোৱে ক'লোঁ যদি এইবিলাক যদি খেতি কৰিলে হয় মামুলি ধন ঘটিব পাৰিলে নেকি মামুলি কইনছ পালেহেঁতেন নেকি মামুলি মানি আৰ্নিং কৰিব পাৰিলেহেঁতেন নেকি এইটোৱে কথা মই এইটোৱে কৈছোঁ আপোনালোকক মানি আৰ্নিং কৰক কইনছ গোটাওক পইচা ডিপজিট কৰক জমা কৰক এইটো কথা বেমাৰ আজাৰ কাৰণে লাগিব কিবা কাৰণে লাগিব ঠিক আছে আজিকালি আপোনালোকে গমে পায় পইচা পাতি নহ'লে একো কামেই নাই পইচা পাতি মেইন পইচা নহ'লে কামেই নাই আজি যিকোনো কাৰণত নহওক কিয় কইনছ লাগিব আপোনাক পইচা লাগিব যিকোনো কাৰণত নহওক আপোনাৰ পইচা নাথাকিলে কামেই নাই আপুনি পইচা নাথাকিলে আপুনি জীয়াই থাকিবও নোৱাৰিব বৰ্তমান সময়ত কাৰণ কেলৈ আপোনাৰ বেমাৰ এটা হ'ল কইনছ লাগিব পইচা লাগিব আজি কিবা ভাল বস্তু এটা খাবলৈ মন গ'ল আপোনাৰ কইনছ লাগিব আপোনাৰ পইচা লাগিব আজি ভাল কাপোৰ এটা পিন্ধিবলৈ মন কইনছ লাগিব পইচা লাগিব ভাল ঠাই এডোখৰলৈ যাবলৈ মন আপোনাৰ কইনছ লাগিব পইচা লাগিব ঠিক আছে যিকোনো কাৰণত নহওক কিয় কইনছ পইচা লাগিবই কইনছ নহ'লে পইচা নহ'লে আপুনি একো ডাল কৰিব নোৱাৰে বুলি কৰিলোঁ আজি বন্ধুবৰ্গৰ ক্ষেত্ৰতো আজি আপোনাৰ কইনছ আছে পইচা আছে বন্ধুবৰ্গ আছে আপোনাৰ কইনছ নাই পইচা নাই বন্ধুবৰ্গ নাই এইটোৱে ক'লোঁ মুঠত পইচা লাগিবই কইনছ মেইন এইটোৱে কথা ক'লোঁ কইনছ মেইন সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যোনসকল অকণমান দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আছে যোনসকল অলপ পইচা পাতি কম আছে ন সেইসকলক কৈছোঁ ভিডিঅ' বনাওক ছ'চিয়েল মিডিয়াত আপলোড কৰক কইনছ গোটাওক মানি আৰ্নিং কৰক মই আপোনালোকক শিকাই দিম খেলবিলাক অলপ মেছেজ কৰিব মোক ঠিক আছে দেখাচ্ছোঁ এইবিলাকত মানুহে এনেই মাটিবিলাক পেলাই দিয়ে কিন্তু মই খেতি কৰোঁ হয় তাত পূৰা খেতি কৰি আছোঁ মই বিলাহী ৰুই আছোঁ আপোনালোকক সেইটো ছেকেণ্ড ভিডিঅ'ত দেখাম নেক্সট ভিডিঅ'ত দেখাম বাৰু দেই পূৰা বাম খেতি কৰি আছোঁ হয় বিলাহী ৰুই আছোঁ বিলাহী ছিঙি একোটাতো বিলাহী খতমেই হ'ল তাত কইনছ বহুত মাৰিলোঁ পইচা বহুত গোটালোঁ ঠিক আছে হ'ব দিয়ক আপোনালোকক মই এইটোৱে ক'লোঁ যেন যোনসকল দুখীয়া লোক আছে দুখীয়া লোকসকলে যদি পইচা চইচা আৰ্নিং কৰিব যদি বিচাৰে এইকেইটা কাম কৰক ভিডিঅ'টো চাব আৰু ভিডিঅ'টো আপুনি চোৱাৰ লগতে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মই লোকসকলক সহায় কৰিব পাৰোঁ মই সহায় কৰিম হেল্প কৰিম কোনো বিনা পইচাত 1 টকা মোক দিব নালাগে এইটোৱে ক'লোঁ ঠিক আছে হ'ব দিয়ক অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ।